লোকৰ পিঠাৰে বিহু পাতিম কিমান দিন বিহুৰ ক্ষেত্ৰত থলুৱা স্বাৱলম্বীনে বিহু মঞ্চত উঠিল কিন্তু হেৰাই গ'ল নেকি স্বকীয়তা অসমীয়াই সোমবাৰে উদযাপন কৰিছে গৰু বিহু পৰম্পৰাগতভাৱে সমগ্ৰ অসমতে পালন কৰা হৈছে গৰু বিহু মঙলবাৰে অসমবাসীয়ে উদযাপন কৰিব মানুহৰ বিহু বাপুতি সাহোন বিহুটোক লৈ সকলো ব্যস্ত কিন্তু এই বিহুটো উদযাপনৰ নামত আমি বাৰু আনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছো নেকি অসমীয়াৰ জনজীৱনৰ আয়ুস ৰেখা বিহুটো পালন কৰিব পৰাকৈ আমি অৰ্থাৎ আমাৰ জাতিটো স্বাৱলম্বীনে বিহু আছিল এসময়ত কৃষিজীৱী অসমীয়াৰ উৎসৱ কৃষিজীৱী অসমীয়াই বিহু উদযাপন কৰিছিল পথাৰত এতিয়া বিহু পথাৰত নাই বিহু এতিয়া মঞ্চ পালেহি কিন্তু মঞ্চ বিহুত নৃত্য কৰোঁতে ব্যৱহাৰ কৰা কপৌ ফুল বিহুত দিয়া বিহুৱানখন চাদৰ মেখেলা আদিৰ প্ৰয়োজনবোৰ থলুৱা ব্যৱসায়ীয়ে পূৰণ কৰিব পাৰিছেনে জিআই টেগ লাভ কৰাৰ পাছতো বহিৰাগত গামোচাৰ বিৰুদ্ধে অভিযান চলাবলগীয়া হৈছে ইয়াৰ বাবে দায়ী কোন অসমৰ থলুৱা চাদৰ মেখেলাৰ চাহিদাৰ পৰিৱৰ্তে এতিয়া সেই বজাৰ দখল কৰিছে এছাম বহিৰাগত ব্যৱসায়ীয়ে চুৰাট আহমেদাবাদৰ পৰা অহা মেখেলা চাদৰেৰে বজাৰ ভৰিছে অসমৰ অসমীয়াৰ ঘৰত এতিয়া কপৌ ফুল নাই তাৰ স্থান লৈছে প্লাষ্টিকৰ ফুলে পিঠা পনাৰ বজাৰতো পৰিছে বহিৰাগতৰ হাতোৰা এতিয়া অসমীয়া মানুহে কেৱল মঞ্চত প্ৰতিযোগিতা কৰা গায়ক গায়িকাক মাতি নিশা দুপৰলৈকে গীতৰ তালে তালে নচা আদিবোৰকে বিহু হিচাপে গ্ৰহণ কৰিছে আনকি গৰু বিহু পাতিবলৈ অসমীয়া মানুহৰ ঘৰত গৰু নাই গো বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছৰ পৰা অসমীয়া মানুহে গৰু পুহিবলৈ বাদ দিয়াৰ দৰে অসমীয়া জাতিটো আজি যি সংকটৰ দুৱাৰদলিত অৱতীৰ্ণ হৈছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে জাতিটোৱে আত্মনিৰ্ভৰ হৈ বিহু উদযাপন কৰিবলৈ হ'লে ইয়াত চৰকাৰী নীতিৰ কিছু সাল সলনিৰ প্ৰয়োজন হ'ব বিহু ফাংচন পাতিবলৈ 1.5 লাখ টকা দিয়াৰ পৰিৱৰ্তে অসমৰ শিপিনীক উৎসাহিত কৰাৰ বাবে কম মূল্যত সূতা যোগান ধৰা কম মূল্যত শালৰ যোগান ধৰা শিপিনীৰ প্ৰশিক্ষণ দিয়াৰ সমান্তৰালভাৱে এখন উৎকৃষ্ট বজাৰ সৃষ্টি কৰি দিয়াটোহে হ'ব চৰকাৰৰ সঠিক পদক্ষেপ তদুপৰি বিহুৰ আগত বহিৰাগত গামোচাৰ বিৰুদ্ধে অভিযান চলাই দোকানী ব্যৱসায়ী ক্ৰেতা সকলোকে বিপদত পেলোৱাৰ পৰিৱৰ্তে এনে বহিৰাগত গামোচা প্ৰৱেশৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰিলেহে প্ৰকৃত সমস্যাটোৰ সমাধান হ'ব তদুপৰি এই বহিৰাগত গামোচা চাদৰ মেখেলাৰ চাহিদা বৃদ্ধিৰ আঁৰত আছে গ্ৰাহকৰ ক্ৰয় ক্ষমতা থলুৱা শিপিনীয়ে বোৱা গামোচা তথা চাদৰ মেখেলাৰ দাম বহিৰাগত চাদৰ মেখেলা তথা গামোচাৰ তুলনাত বেছি গতিকে গ্ৰাহকে কম মূল্যৰ গামোচা চাদৰ মেখেলা বিচাৰে ইও বিহুৰ প্ৰকৃত স্বকীয়তা হেৰুৱাৰ অন্যতম কাৰণ হৈ পৰিছে গতিকে জনতাৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ বাবেও নিবনুৱা সংস্থাপনৰ বিষয়টোত গুৰুত্ব দিব লাগিব চৰকাৰে